হোজাই জিলাৰ AIUDFৰ কাৰ্যালয়ত অভাৱনীয় ভিৰ। কি মহিলা কি পুৰুষ ঠাই খাই পৰিছে। যিসকলে ভাবিছিল AIUDF দুৰ্বল পৰি গৈছে সেইসকলৰ চকু কপালত উঠিব এই দৃশ্যবোৰ চাই। মঞ্চত আসন শুৱনি কৰিছে AIUDFৰ কেন্দ্ৰীয় মহিলা মৰ্চাৰ সভানেত্ৰী অধিবক্তা হাছিনা আহমেদ। কিন্তু কিয় এই ভিৰ? ইয়াৰ উদ্দেশ্যটো হৈছে আমাৰ অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্ট আমাৰ হোজাই ডিষ্ট্ৰিক্ট কমিটিৰ আহ্বানত এইখন সভা আজি ইয়াত অনুষ্ঠিত কৰা হৈছে। আমি সদ্যহতে আপোনালোকে দেখিছে নিশ্চয় আমি আমাৰ সমষ্টি কমিটিসমূহক ভংগ কৰি পেলাই আমি তিনিওটা সমষ্টিত আমি ব্লক পৰ্যায়ৰ কমিটি বনাইছোঁ। আমি বিন্নাকান্দি সমষ্টিত বিন্নাকান্দি ব্লক লেভেল AIUDF কমিটি আৰু মুৰাজাৰ ব্লক লেভেল AIUDF কমিটি কৰিছোঁ। লগতে হোজাইতো তেনেকৈ দুটা ব্লকৰ দুটা লেভেলত কমিটি হৈছে আৰু লামডিঙতো হৈছে। গোটেই কমিটিসমূহৰ আজি আচলতে ডিষ্ট্ৰিক্ট কমিটি এপ্ৰুভেল কৰি পেলাই আজি কমিটিকেইখনক কাৰ্যভাৰ আমাৰ সংশ্লিষ্ট কমিটিৰ মুৰব্বীসকলৰ হাতত হস্তান্তৰ কৰিব। এইটো এটা প্ৰগ্ৰাম। দ্বিতীয়তে ডিষ্ট্ৰিক্ট লেভেল মহিলা মৰ্চা আৰু ডিষ্ট্ৰিক্ট লেভেল যুৱ মৰ্চাৰ কমিটিকেইখন আজি গঠন হ'ব আৰু সেইকাৰণে কেন্দ্ৰীয় কমিটিৰ ফালৰ পৰা আমাৰ নেতৃবৃন্দসকল আজি আহি পাইছে। তেওঁলোকৰ উপস্থিতি সেই কমিটি দুখনো গঠন হ'ব। ঠিকেই শুনিছে। আজি হোজাই জিলা AIUDFৰ সাধাৰণ সভা লগতে জিলা যুৱ মৰ্চা আৰু জিলা মহিলা মৰ্চা গঠনৰো তৎপৰতা। পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে ব্যাপক সাংগঠনিক তৎপৰতা হোজাই জিলা AIUDFৰ। হোজাই জিলা AIUDFৰ সভাপতি হেলালুদ্দিন আহমেদ, জিলা উপদেষ্টা আকবৰ আলী, AIUDF হোজাই জিলাৰ সাধাৰণ সম্পাদক আব্দুল হাই মীৰ, দলৰ জ্যেষ্ঠ নেতা আৰিফ উদ্দিন, দিলৱাৰ হুছেইন লস্কৰকে ধৰি নেতাসকলৰ উপস্থিতি দলীয় কৰ্মীৰ উৎসাহ। তাকে দেখি নেতাসকলৰ মনোবল, ৰাইজৰ আস্থা অটুট আছে দলৰ নেতৃত্বৰ প্ৰতি। বিনাকান্দি AIUDFৰ সাধাৰণ সম্পাদক দিলৱাৰ হুছেইন লস্কৰে ক'লে এইদৰে। আজিৰ পৰা আজি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে বিগত দিনৰ পৰা এতিয়া AIUDF আৰু শক্তিশালী হৈছে আৰু AIUDFৰ সুপ্ৰিমো হজৰত মৌলানা বদৰুদ্দিন আজমল চাহাব, বিন্নাকান্দিৰ সন্মানীয় বিধায়ক আলহাজ চিৰাজউদ্দিন আজমল চাহাবৰ প্ৰতি মানুহৰ আস্থা এতিয়াও অটুট আছে আৰু আজিৰ সভাই মানে প্ৰমাণিত কৰি দিছে যে হাজাৰ হাজাৰ মানুহ ওলাই আহিছে আৰু আজি হোজাই জিলা কমিটিৰ আহ্বানত এটা সাধাৰণ সভা পতা হৈছে আৰু এই সাধাৰণ সভাত আজি হোজাই জিলা কমিটি গঠন কৰা হ'ব, হোজাই জিলা যুৱ মৰ্চা গঠন কৰা হ'ব আৰু হোজাই জিলা মহিলা মৰ্চা গঠন কৰা হ'ব। গতিকে ৰাইজৰ আস্থা মানে আমাৰ আজমল চাহাবৰ লগত আছে, বদৰুদ্দিন চাহাবৰ লগত আছে, চিৰাজউদ্দিন আজমলৰ লগত আছে আৰু সদায় থাকিব। আৰু AIUDF দল শক্তিশালী আছিল, আজিও শক্তিশালী আছে আৰু আগন্তুক দিনত আপোনালোকে দেখা পাব আৰু শক্তিশালী হ'ব বুলি মই আশাবাদী। ব্যাপক আলোচনাৰ পিছত AIUDF হোজাই জিলা মহিলা মৰ্চাৰ সভানেত্ৰী ৰূপে অভিজ্ঞ নেত্ৰী ৰহিমা বেগম আৰু জিলা যুৱ মৰ্চাৰ সভাপতি ৰূপে নজৰুল ইছলাম তালুকদাৰক নিৰ্বাচিত কৰা হয়। যুৱ মৰ্চাৰ এডভাইজাৰ বিধায়ক চিৰাজউদ্দিন আজমল, লগতে জ্যেষ্ঠ নেতা আকবৰ আলী আৰু জিলাৰ সভাপতি হেলালুদ্দিন আহমেদ, ভাইচ প্ৰেছিডেণ্ট দুজন হৈছে আব্দুছ ছামাদ আৰু আব্দুছ ছালাম তালুকদাৰ। সভাপতি নজৰুল ইছলাম তালুকদাৰৰ সৈতে মিজবা দিদাৰ বৰভূঞাক জেনেৰেল ছেক্ৰেটাৰী এডমিনিষ্ট্ৰেশ্যন, ইস্তাক আহমেদক জেনেৰেল ছেক্ৰেটাৰী অৰ্গেনাইজেশ্যন আৰু মুশ্বাৰফ আলীক জেনেৰেল ছেক্ৰেটাৰী পাব্লিচিটিৰ দায়িত্ব দিয়া হয়। আজিৰ সভাৰ সম্পৰ্কে ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী অধিবক্তা হাছিনা আহমেদে আমি হোজাইলৈ আহিছো হোজাই জিলা মহিলা মৰ্চা গঠন কৰাৰ বাবে। আমাৰ মহিলা মৰ্চাৰ সৈতে যুৱ মৰ্চাৰ গঠন হ'ল। গতিকে আমি হোজাই জিলা মহিলা মৰ্চাৰ নৱনিৰ্বাচিত সভানেত্ৰীৰ দায়িত্ব আমি দিছো ৰহিমা বেগম বাইদেউক আৰু আমাৰ সাধাৰণ সম্পাদিকা প্ৰশাসনিক জবাৰাণী দাস ডাঙৰীয়া নেতৃত্বত আমি ৪১জনীয়া এটি কমিটি গঠন কৰি দিছো। আৰু আপোনালোকে জানে যে আমাৰ সমাজত ৫০% মহিলা, গতিকে মহিলাসকলক সদায় AIUDF দলত অগ্ৰাধিকাৰ দিয়া হয়। আমাৰ নেতা হজৰত মৌলানা বদৰুদ্দিন আজমল আল কাছিমি চাহাব, আমাৰ নেতা মৌলানা চিৰাজউদ্দিন আজমল চাহাব, তেখেতসকলে মহিলাক যথেষ্ট সন্মান দিয়ে দলত আৰু সমাজত ৫০% মহিলা। গতিকে মহিলাসকলক সদায় আগুৱাই আহি যাতে ৰাজনৈতিক ক্ষেত্ৰখনত মহিলাই নেতৃত্ব ল'ব পাৰে, সমাজৰ নেতৃত্ব দিব পাৰে, তাৰ কাৰণে তেওঁলোকে সদায় আমাক প্ৰেৰণা দিয়ে আৰু সেই উদ্দেশ্য আগত ৰাখি আমি এতিয়া সাংগঠনিক কাম কৰি আছো। আমি প্ৰত্যেক জিলা সমিতিসমূহ গঠন কৰি আছো আৰু সেই উদ্দেশ্যে আজি হোজাই জিলাত আহি হোজাই জিলা মহিলা মৰ্চা আমি গঠন কৰিলো।